আজি আমি কথা পাতিম ছাদ ঢালি থোৱাৰ পিছত যিবিলাক মানুহে ত্ৰিপাল নেৰাই লগালগ সেইবিলাকৰ কাৰণে এতিয়া দেখিব পাৰিছে আমি চিকুৰি এইবিলাক ত্ৰিপাল উঠাই আছোঁ, ত্ৰিপাল নুঠে বহুত দিগদাৰি হৈ গৈছে। সেইটো কাৰণে ছাদখন ঢালি পেলাই লগালগ ত্ৰিপাল এৰুৱাব লাগে। এইটো মই ছাদ ঢালা নাই, বেলেগে ছাদ ঢালিছিলে। এতিয়া আমি খুলি আছোঁ। এইটো আমি গেছৰ হেৰি আনিছোঁ জ্বলাবলৈ। এইটো দেখিব জ্বলাই নেকি, মানে মালিকে দিছে এইটো চাবলৈ যে গেলি যায় নেকি জুইটো দিলে। এতিয়া দি আছোঁ, কিন্তু লাগিছে যে পুৰি গৈছে, কিন্তু পুৰা নাই, একো হোৱা নাই আৰু আঠাটো ভালকৈহে লাগিছে। এইটো মানে কোমল হৈ পেলাই পূৰা আঠা লাগি যায় আৰু একো কাম হোৱা নাই। এইটো দেখিব পাৰিছে। এতিয়া মালিকক ক'লোঁ যে এইটো দি নহ'ব, এইটো চাওক এইটো এনেকুৱা হৈ যায়, এইটো নহ'বগৈ। এতিয়া আমাৰ বেলেগ উপায় ওলাব লাগিব, কাৰণ প্ৰথমতে ময়ো ভাবিছিলোঁ যে হয়তো এইটো আনি দিলে ত্ৰিপালটো চব পুৰি পেলাই গেলি তলত পৰি যাবগৈ, কিন্তু এইটো হোৱা নাই। এতিয়া আমি মেচিন লগাম, চাব মেচিন দি কেনেকুৱা যায়। এইটো চাওক গ্ৰাইণ্ডিং মেচিনত এটা ব্লেড পোৱা যায়, মানে এই কাঠত ৰান্দা মাৰে যে তাত আগতে এটা মানে থাকে, সেইটো আমি লগাইছোঁ। এইটো প্লাষ্টিকৰ হয়। এইটো দি পেলাই ধুনীয়াকৈ মানে একেবাৰে উঠি গুচি যায়গৈ। এতিয়া এই ব্লেডটো মানে কি হয়, সোনকালে খাই দিয়ে এই ব্লেডটো। প্লাষ্টিকৰ ব্লেড যে এতিয়া আমি মাৰি আছোঁ পকাত, সেইটো কাৰণে আমাৰ এটা বেলেগ লগাব লাগিব ব্লেডটো। সেইটো কাৰণে মই মালিকক ক'লোঁ যে এইটো ব্লেড নহ'ব, এইটো আপোনাৰ টাইলছৰ হেৰি কাটা মানে ব্লেডটো লাগিব, যিটো টাইলছ মাৰ্বল কাটি থাকে সেইটো ব্লেড লাগিব, এই ব্লেডটো নহ'বগৈ। তাৰপিছতে এইটো আমি খুলি আছোঁ, খুলি পেলাই এইটো ব্লেডটো এইটো লগাই আছোঁ আমি, কাৰণ সেইটো সোনকালে গুচি যায়, প্লাষ্টিক বুলি মানে নাথাকে। এতিয়া এইটো দিলে মানে কি হয়, বহুত সময় থাকিব। এইটো দি পেলাই ভালকৈ এৰুৱাব, মানে এইটো ষ্টীলৰ ব্লেডটো, সেইটো কাৰণে এইটো বহুত টাইম লাষ্টিং কৰিব। চাই থাকক বাৰু কেনেকৈ কি কৰোঁ। আৰু আপোনালোকৰ ঘৰত যদি ছাদ ঢালি থৈ দিছে, আপোনালোকে ধুনীয়াকৈ ত্ৰিপালটো এৰুৱাই থৈ দিব। যদি ভাবে যে নহয় 2-3 বছৰ পিছত প্লাষ্টাৰ কৰিম বা কিবা কৰিম, তাৰপিছত মানে কৰিলে এইটো মানে অৱস্থা হৈ যাব পাৰে, তেতিয়ালৈকে আপোনালোকে মানে বহুত প্ৰব্লেমত আহিব পাৰে। সেইটো কাৰণে এই ধুনীয়াকৈ ত্ৰিপালটো খুলি পেলাই থৈ দিব। এইটো আমাৰ এতিয়া বহুত টাইম লাগি গৈছে, হাজিৰা গৈ আছে বহুত। এতিয়া মালিকক ক'লোঁ যে আমি চিলিং প্লাষ্টাৰ যিটো কৰিম সেইটো এক্সট্ৰা স্কুৱাৰ ফিট দিব লাগিব, আৰু যিটো চাফা কৰা সেইটো আপোনাৰ এক্সট্ৰা হাজিৰা যিমান যায় ইমান আপোনালোকে দি থাকিব লাগিব। সেইটো কাৰণ মই ক'ব নোৱাৰোঁ কিমান হাজিৰা যায়, সেইটো কাৰণে এইটো হাজিৰা কাম, এইটো মই ঠিকাও নলওঁ। যিমান হাজিৰা যায় ইমান আপোনাৰ হাজিৰা দি দিব লাগিব। এতিয়া ঠিক আছে বাৰু, আজিলৈ এইখিনি। ভিডিঅ'টো চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। পাছত দেখা